এবাৰ কলম্বিয়াত যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত ভয়ংকৰ বিমান দুৰ্ঘটনাত সাংসদসহ 15জন যাত্ৰীৰ মৃত্যু আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এজন বিধানসভাৰ প্ৰাৰ্থীও আছিল দুৰ্ঘটনাগ্ৰস্ত বিমানখন অৱতৰণৰ সময়তে ভেনিজুৱেলাৰ সীমান্তৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা নিহত হোৱা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল কলম্বিয়াৰ চেম্বাৰ অফ ডেপুটিজৰ সদস্য ডাইজেনছে কুইণ্টেৰো আৰু নিৰ্বাচনী প্ৰাৰ্থী কাৰ্লোছ সালচেডো অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষ আৰু স্থানীয় বিষয়াসকলৰ মতে বিমানখন আছিল চৰকাৰী বিমান সংস্থা সাটেনাই পৰিচালিত আৰু ব্যক্তিগত কোম্পানী এটাৰ পৰা লিজত লোৱা টুইন প্ৰপেলাৰ বিচক্ৰাফ্ট 1900 হঠাৎ বিমান এয়াৰক্ৰাফ্ট কণ্ট্ৰলৰ সৈতে যোগাযোগ হেৰুৱাই পেলোৱাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় কলম্বিয়াৰ কুকুটা চহৰৰ পৰা উৰা মাৰিছিল এই যাত্ৰীবাহী বিমানখন দুপৰীয়াৰ ভাগত অকানাত অৱতৰণ কৰাৰ কথা আছিল কিন্তু অৱতৰণ কৰাৰ কিছু সময় পূৰ্বে বিমানখনে এয়াৰক্ৰাফ্ট কণ্ট্ৰলৰ সৈতে যোগাযোগ হেৰুৱাই পেলায় দীৰ্ঘ সময় ধৰি যোগাযোগ নোহোৱাৰ পাছতেই বিমানখনৰ অনুসন্ধান চলাই বিভাগীয় কৰ্তৃপক্ষই পাছত সাটেনা ফ্লাইট 8895 নামৰ বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হয় এই বিমানখনত 13জন যাত্ৰী আৰু 2জন ক্ৰু মেম্বাৰ আছিল